হেল্ল' বন্ধু, নিশ্চয় ভালে আছে। আজি আমি মেটাফৰ্ছৰ 3 মাহত $100 হ'ব পাৰিবনে? আমি চাম আজি। আৰু কিয় হ'ব বা যদি নহয় কিয় নহয়, গতিকে আজি বিস্তাৰিত আজিৰ এই ভিডিঅ'খনতে আমি A to Z জানিবলৈ আহিছোঁ। আৰু এটা আমাৰ ফাৰ্ষ্ট কইন, এটা FMS $100 হ'লে আমাৰ নিশ্চয় 9,000 টকা হৈ যায় এটা একোটা আমাৰ ফাৰ্ষ্ট কইনৰ। আৰু আজিৰ তাৰিখত আমি $100 যদি ফাৰ্ষ্ট কইন কিনো, আমি 21টামান ফাৰ্ষ্ট কইন পাই যাম। আৰু যদি 21টা ফাৰ্ষ্ট কইন আমি 9,000ৰ লগত আমি পূৰণ কৰোঁ, তেনেহ'লে আমাৰ হৈ যায় 1,89,000। কি ই সম্ভৱনে? আজি আমি এই বিষয়ে বিস্তাৰিত কথা পাতিম। নিশ্চয় আপুনি মোৰ লগতে থাকিব। আপুনি যদি মোৰ চেনেলত নতুন হয়, তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'খনত এটা লাইক দি ভিডিঅ'খন এটা শ্বেয়াৰ কৰি দিব, যাতে আমাৰ সকলো বন্ধুৱে এই ভিডিঅ'খন চাব পাৰে আৰু আমাৰ ফাৰ্ষ্ট কইনৰ মেটাফৰ্ছৰ সকলো আপডেট সময়মতে পাই যায়। আৰু মেটাফৰ্ছৰ দ্বাৰা যাতে 6 মাহ পিছত কোটিপতি হ'ব পাৰে, তাৰে কামনা থাকিল। আমাৰ আশা, আমি যিমানেই আমাৰ ফ্ৰেণ্ড আমি বনাই ল'ম, যিমান আমাৰ ফ্ৰেণ্ড হ'ব সিমানেই আমাৰো ভাল হ'ব, আমাৰ ফ্ৰেণ্ডৰো ভাল হ'ব। কাৰণ ইনকামটো এইটো আমাৰ অকলেৰ কাৰণে নহয়, এইটো আমাৰ গোটেই বিশ্ব সকলো ভাৰতৰ বা সকলো ৱৰ্ল্ডৰ মানুহৰ কাৰণে এই সুবিধাখন মিষ্টাৰ লাডুৰ তৰফৰ পৰা আমালৈ আগবঢ়াই আনিছে। গতিকে আশা থাকিল ভিডিঅ'খনৰ লগতে থাকিবলৈ। আমাৰ যিহেতু ফাৰ্ষ্ট কইন এতিয়ালৈকে আমাৰ অ'পেন মাৰ্কেটতে অহা নাই, খোলা বজাৰত এতিয়ালৈকে অহা নাই। আমাৰ আশা অহা আমাৰ 20 এপ্ৰিল বা 24 এপ্ৰিলত কিবা আমাৰ ডাঙৰ গুড নিউজ হ'বলৈ গৈ আছে। কাৰণ 24 এপ্ৰিলত আমাৰ যি বিটকইন আছে, বিটকইনৰ জন্মদিন বাৰ্থডে আছে। আৰু 20 এপ্ৰিলতো হেল্পিং ডেজ আছে ফাৰ্ষ্ট কইনৰ। গতিকে তেনেকুৱা এটা দিন চাই, ভাল এটা দিন চাই আমাৰ মিষ্টাৰ লাডুৰ তৰফৰ পৰা তেনেকুৱা এটা ভাল দিনতে ফাৰ্ষ্ট কইনটো লঞ্চ কৰা হ'ব। কাৰণ ভাল এটা দিনত যদি ফাৰ্ষ্ট কইনখন লঞ্চ হৈ যায়, তেনেহ'লে ভাল এটা প্ৰফিট হ'ব পাৰে। যিদিনাখন ফাৰ্ষ্ট কইনটো অ'পেন মাৰ্কেটত আহি যাব, সেইদিনাখনেই একোটা ফাৰ্ষ্ট কইনৰ দাম যদি $4 লঞ্চ হয়, 4ৰ পৰা কমচে কম $20, $40, $80 বা $160 কিমান সেইদিনাখনেই দাম বাঢ়িব, কিন্তু আমাৰ বিশ্বাস আমি ক'লেও এতিয়া নহ'ব। কাৰণ এইটো আমাৰ সময়মতেহে। আমাৰ আশা, আমাৰ যি এটা আইডিয়া আছে, সেই আইডিয়াৰ মতে যদি আমি চাওঁ, কমচে কম আমাৰ একোটা ফাৰ্ষ্ট কইন খোলা বজাৰত অহাৰ লগে লগে $40, $60 বা $120 যিটো সম্ভৱ সেইটোৱে হৈ যাব। কাৰণ কমচে কম $40টো হ'ব, আমি এইটোৱে ধৰি লৈছোঁ। আৰু যিহেতু আমাৰ আজিৰ দিনত একোটা ফাৰ্ষ্ট কইনৰ দাম $2.28 আছে, গতিকে এইটো আমাৰ মাত্ৰ 2-3 দিনৰ কাৰণেহে আছে। তাৰপিছত আমাৰ এইটো চেঞ্জ হ'ব। ইয়াত চেঞ্জ হৈ $2.59 হৈ যাব। তাৰমানে $2.50তকৈ বেছি হৈ যাব একোটা ফাৰ্ষ্ট কইনৰ দাম। আৰু অতি সোনকালে ফাৰ্ষ্ট কইনখন অ'পেন মাৰ্কেটলৈ আহিবলৈ সাজু হৈ আছে। কিয়নো আমাৰ খোলা বজাৰত আহিবলৈ ফাৰ্ষ্ট কইনৰ কিছুমান কাম বাকী থকা আছে, সেইবোৰ কাম কমপ্লিট হৈ আছে। আৰু আমাৰ বিশ্বাস এতিয়ালৈকে কমপ্লিট হ'বলৈ আৰু বাকীয়ে নাই। কাৰণ এতিয়া অ'পেন মাৰ্কেটত আহিবলৈ মাত্ৰ অপেক্ষা। সেইটো ভাল এটা দিন, ভাল এটা সময় চাইহে অ'পেন মাৰ্কেটত আহিলে ফাৰ্ষ্ট কইনৰ তেনেকুৱা এটা ভেলু বাঢ়িব। আৰু আমাৰ ফাৰ্ষ্ট কইনৰ অ'পেন মাৰ্কেটত অহাৰ আৰু এটা তাৰিখ আমাৰ পৰা মিষ্টেক হৈছে। আপোনালোকে জানেই, ময়ো ভিডিঅ' দিছোঁ কিয় মিষ্টেক হৈছে আৰু কিয় অ'পেন মাৰ্কেটত অহা নাই। নিশ্চয় আপুনি যদি ভিডিঅ'খন চোৱা নাই, ভিডিঅ'খন চাই ল'ব। আৰু যদি আপুনি এতিয়ালৈকে ফাৰ্ষ্ট কইন কিনা নাই, যদি ভাবিছে ময়ো ফাৰ্ষ্ট কইন কিনি ময়ো 6 মাহ বা বছৰ পিছত ময়ো ফাৰ্ষ্ট কইনৰ দ্বাৰা 10 লাখ, 20 লাখ, কোটি টকা ইনকাম কৰিম, তেনেহ'লে আপোনাৰ কাৰণে এই সুবিধাখন আছে। আৰু সুবিধাখন আপুনি যিমানেই দিন যাব সিমানেই কঠিন হৈ পৰিব। গতিকে মোৰ ছাজেষ্ট আপোনালৈ যে আপুনি যিমান পাৰে ইমান সোনকালে কৰক। যদি সম্ভৱ আজিয়েই আপুনি ফাৰ্ষ্ট কইন কিনি লওক আৰু আজিৰ পৰা আপোনাৰ ষ্টাৰ্ট হৈ যাব আপোনাৰ ইনকাম। গতিকে আমাৰ ফাৰ্ষ্ট কইন যেনে তেনে এটা
বস্তু নহয়। আমি বহুতো 1-1.5 বছৰ ধৰি আমি ইয়াত বিজ্ঞাপন কৰি আমি কাম কৰি আমি গম পাইছোঁ আৰু আমি আপোনাক এনেই কোৱা নাই। যিটো ফ'ৰস্ক্ৰীনৰ 95টা ফ'ৰস্ক্ৰীন আছে মোৰ তাত। এইটো আপুনি ফটোটো চাব পাৰিছে, প্ৰায় 1 মাহ আগৰ ফটো। 95টা ফ'ৰস্ক্ৰীনৰ তেতিয়া ভেলু আছিল $160, 160.63%। গতিকে টকাত হিচাপ কৰিবলৈ গ'লে আমাৰ ইণ্ডিয়ান টকা মতে প্ৰায় 10,000 টকা, আৰু সেইটো ডলাৰ আজি আপুনি চাব পাৰিব $231 হৈ গৈছে। এইটো আমাৰ 95টা ফ'ৰস্ক্ৰীন। গতিকে মাত্ৰ কেইদিনমানৰ দিনৰহে আমাৰ ডিফাৰেঞ্চ। এই কেইদিনৰ দিনত আমাৰ যদি একোটা ফ'ৰস্ক্ৰীন আমাক $0.25 পৰা আজি $2.43 হৈছে। গতিকে আমাৰ বিশ্বাস এইটো এদিন $1,00,000 হ'ব পাৰে। গতিকে আমাৰ এইটোৱে আশা, আৰু আমি এইটোৱে আমাৰ ৰোডমেপ মতে আমি আগুৱাই গৈ আছোঁ। আৰু হয়তো আমি 3 মাহ 4 মাহ বা 6 মাহ পিছত এই সুবিধাখন আৰু এই আমাৰ আশা আৰু আমাৰ কল্পনাটো আমি দেখিবলৈ সম্ভৱ হ'ম। আৰু আজি আমি বিস্তাৰিত মেটাফৰ্ছৰ ফ'ৰস্ক্ৰীনৰ ওপৰতে ডিছকাছ কৰিম। আৰু ভিডিঅ'খন যিহেতু সময় কম, আজিকালি আমাৰ ভিডিঅ'খন অতি শ্বৰ্টকৈয়ে উপস্থাপন কৰিছোঁ, আৰু ভিডিঅ'খনৰ লগতে থাকিব। আজিৰ আমাৰ একোটা ফ'ৰস্ক্ৰীন আপুনি গমেই পাইছে $2.43। গতিকে এইটো একোটা ফ'ৰস্ক্ৰীনৰ দাম। প্ৰায় 1 মাহ আগৰ ফটো আপুনি চাব পাৰিছে। তেতিয়া একোটা ফ'ৰস্ক্ৰীনৰ দাম আছিল $0.61। যিহেতু $0.25 লঞ্চ হৈছিল, গতিকে এইটো কেইদিনমানৰ পিছৰহে ফটো। এইটো চাব পাৰিছে। আৰু এতিয়া চাওক আমাৰ একোটা ফ'ৰস্ক্ৰীনৰ দাম $2.43। গতিকে তেতিয়া আমাৰ পাৰ্টিচিপেণ্ট বহুতো কম আছিল। এতিয়া আপুনি পাৰ্টিচিপেণ্টটো চাব পাৰিছে। 8 লাখ প্ৰায় 9 লাখ পাৰ্টিচিপেণ্ট হৈ গৈছে। আৰু এইটো পাৰ্টিচিপেণ্ট আপুনি হয়তো আৰু 2 মাহ পিছে 9 লাখৰ পৰা প্ৰায় 20 লাখ 15 লাখ আপুনি চাব পাৰিব। আৰু এইটো হ'ব, আমাৰ বিশ্বাস অতি সোনকালে হ'ব। কাৰণ ফ'ৰস্ক্ৰীনটো কিমান ডাঙৰ এটা কনচেপ্ট, এইটো যোনে মেটাফৰ্ছত কাম কৰিছে, যোনে মেটাফৰ্ছৰ বিজ্ঞাপন কৰি আছে, তেওঁই গম পায়। হয়তো আপুনি আজি নতুন, আপুনি গম নাপাব পাৰে। গতিকে টেনশ্যন নাই, আমি আছোঁ, আমাৰ লগতে থাকক। থেংক ইউ। জয় মেটাফৰ্ছ।